এনেকুৱা পৰিস্থিতি হৈছে নহয়, চুগাৰৰ টেবলেটকেইটা খাবলৈ পালেও মই তৎ পাম। চকুলোৰে এতিয়া বাট নেদেখা হৈছে নাজিৰা শিৱসাগৰৰ বানাক্ৰান্তই। দৃশ্যবোৰ এফালৰ পৰা চাওক। বলিয়া বানে কেনেকৈ ঘৰখন শেষ কৰি গ'ল চাওক। সৰুকৈ হলেও এখন ঘৰ আছিল। এই ঘৰখনতেই বিভিন্ন সপোন দেখিছিল এওঁলোকে। কিন্তু সেই সপোন ছাৰখাৰ কৰি নিলে হঠাতে অহা প্ৰচণ্ড পানীৰ ঢলে। ঘৰবোৰৰ পৰা পানী ওলাই যোৱাৰ পিছত এতিয়া ঘৰবোৰৰ অৱস্থা চাওক। বোকা পলসে পুতি পেলালে ঘৰবোৰ। এপদো বস্তু ভাল হৈ থকা নাই। সকলো শেষ কৰি পেলালে বানে। আৰু এনেদৰেই ঘৰৰ পৰা বোকা পলস উলিয়াই চকুলো টুকিছে ইগৰাকীৰ পিছত সিগৰাকী বানাক্ৰান্তই। নাজিৰাবাসীৰ আজি দুৰ্দশাৰ অন্ত নাই। চোতাল ভঁৰাল ঘৰ সকলো একাকাৰ হৈ গ'ল দিখৌনৈৰ বানে। চৌদিশে এতিয়া কেৱল কান্দোনৰ ৰ'ল। আপোন ঘৰখনো এতিয়া বহুতৰে বাবে অচিনাকি হৈ পৰিছে। ঘৰখনৰ মুধচলৈকে পানী উঠাৰ পিছত প্ৰাণটো বচাই ওখ ঠাইলৈ ঢাপলি মেলিছিল বহু বানাক্ৰান্ত। পানী কিছু কমাত ঘৰখনলৈ উভতি এতিয়া নিজৰ ঘৰখনকেই চিনিব পৰা নাই বানাক্ৰান্ত। যিফালেই চাই সেইফালেই কেৱল শূন্যতা। একো বস্তু নাই, বাচন বৰ্তন চব হেৰি হৈ গ'ল, উটুৱাই লৈ গ'ল। আৰু মোৰ ওপৰত ঘৰত কোনো মানুহ নাই। ঘৰত মানুহ থাকিলে 2 টকা দিব, খাম খুজি। বিপদৰ সময়ত ৰাইজৰ ভৰসা নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁইৰ ওপৰত। বিধায়কগৰাকীও পাৰ্যমানে খাদ্য সামগ্ৰী বিতৰণৰ চেষ্টা কৰিছে। মন কৰক এইবাৰ শিৱসাগৰৰ দৃশ্য। এয়া শিৱসাগৰৰ ৰাধিকা নগৰৰ দৃশ্য। ৰাধিকা নগৰৰ পৰা এতিয়াও ওলাই যোৱা নাই পানী। বৰঞ্চ পানী বাঢ়িছে বুলিহে মন্তব্য কৰিলে বন্যাৰ্তই। চাওক কি এক ভয়ংকৰ বিভীষিকা এই ৰাধিকা নগৰৰ। মানুহৰ ঘৰৰ মুধচলৈকে পানী। জীৱ জন্তুৰো এতিয়া অন্তহীন বিলাই বিপত্তি। নাৱত উঠি ৰাধিকা নগৰবাসীৰ মনৰ খবৰ ল'লেগৈ DY 365ৰ সাংবাদিকে। কেনেদৰে আছে ৰাধিকা নগৰবাসী শুনক তেওঁলোকৰ মুখেৰে। এনেদৰে ছাৰ, এনেদৰে অহা যোৱা কৰি আছো। ঘৰত কালি গৈছো, ইমান পানী, মানে ঘৰত হাঁহ বান্ধি থোৱা আছে, বস্তু বাহানি মোৰ সমস্ত মানে তল গুচি গ'ল, একো বচাব নোৱাৰিলো। আৰু ইমান পানী হয় বুলি আমি ভবা নাছিলো। এয়াতো অকণমান তলত আছে। ইমান পানী ডাঙৰ পানী হোৱা নাই আগতে হোৱা নাই। থকা মেলা ক'ত কৰিছে? শিবিৰত আছে। আপোনাৰ ঘৰৰ পানী কিমান? মোৰ আপোনাৰ সোমালে আৰু ইমান মান হৈছেগৈ, এগাঠিমান। বয় বস্তু বচাব পাৰিলে? বয় বস্তু আনিবই পৰা নাই, চব ভিতৰতে আছে। বাঢ়ি আছে। পানী বাঢ়ি আছে। পানী বাঢ়ি আছে এতিয়া আপোনাৰ। খালি আমাৰ এটা মানে গাঁওখনৰ এটা প্ৰব্লেম, আমাৰ পানীটো হৈ যায়, কিন্তু পানীটো শুকাওঁতে মানে বহুত দিন লাগি যায়। এই বান বিভীষিকাৰ মাজতে বন্যাৰ্তৰ কাষত উপস্থিত হ'লগৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰে লগতে বান শিবিৰত উপস্থিত হ'ল ৰাজ্যিক বিজেপিৰ সভাপতিসহ এটা প্ৰতিনিধি দল। লগত আছিল মন্ত্ৰী সুশান্ত বৰগোহাঁই, মন্ত্ৰী বিমল বৰা আৰু মন্ত্ৰী কেশৱ মহন্ত। এনেদৰেই বয়োজ্যেষ্ঠ বানাক্ৰান্তক বীৰ লাচিত মহাবিদ্যালয়ৰ শিবিৰত সাহায্য আগবঢ়াই সেৱা ল'লে সৰ্বানন্দ সোণোৱাল আৰু দিলীপ শইকীয়াই। বান শিবিৰৰ মজিয়াতেই বহি বানাক্ৰান্তৰ ক্ষয় ক্ষতিৰ বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে। কেনেকৈ ঢল আহিছিল, কেনেকৈ প্ৰচণ্ড ঢলে
ঘৰ দুৱাৰ শেষ কৰি থৈ গ'ল সকলো সৰ্বানন্দ সোণোৱালক বিৱৰি ক'লে বন্যাৰ্তই। ইয়াৰ পিছতেই লাচিত মহাবিদ্যালয়ত প্ৰশাসনৰ সৈতে এখন বৈঠকত মিলিত হ'ল সৰ্বানন্দ সোণোৱাল। সৰ্বানন্দ সোণোৱালে ক'লে পাৰ্যমানে বন্যাৰ্তক সহায়ৰ বাবে চৰকাৰে চেষ্টা কৰিছে। ক্ষতিগ্ৰস্ত ৰাইজৰ মনৰ কথা শুনিম আৰু ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা যৎপূৰ নাস্তি চেষ্টা চলোৱা হৈছে তেখেতসকলে যাতে কোনো যাতে ৰিলিফ মানে সামগ্ৰী পোৱাৰ পৰা যাতে বঞ্চিত নহয়। দিলীপ শইকীয়াইও ক'লে কেন্দ্ৰৰ পৰা অহা প্ৰতিনিধি দলে ক্ষয় ক্ষতিৰ বুজ লোৱাৰ পিছতেই বন্যাৰ্তক সকলো ধৰণৰ সহায় সহযোগিতা কৰিব চৰকাৰে। অত্যন্ত এটা অবৰ্ণনীয় এটা পৰিস্থিতি আৰু আমি আজি আহি ৰাইজৰ লগত যিখিনি কথা পাতিলোঁ, মত বিনিময় কৰিলোঁ, তাৰ পৰা এইটো অনুমান কৰিব পাৰিছোঁ যে ৰাইজৰ দুখ দুৰ্দশাৰ এইটো অন্ত নাইকিয়া। তথাপিও চৰকাৰে যথাসম্ভৱ যিমানখিনি পাৰে জনপ্ৰতিনিধি বা ৰাইজ বিভিন্ন সংগঠনে ৰাইজক সহায় কৰি আছে। মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে ক'লে চৰকাৰ প্ৰশাসনৰ তৎপৰতাত খাদ্য সামগ্ৰীৰ কোনো অভাৱ হোৱা নাই বানপীড়িত অঞ্চলসমূহত। সকলো এমুঠি খাদ্য পোৱা বুলি দাবী কৰিলে সুশান্ত বৰগোহাঁয়ে। আমি যথেষ্টভাৱে কেন্দ্ৰৰ পৰা সহায় পাইছোঁ, তাৰ বাবে আজি মানুহৰ মনত ক্ষোভ নাই। হয় ক'ৰবাত নাই পোৱা সেইটো বেলেগ কথা, কিন্তু মানুহৰ ওচৰত খাদ্যৰ অভাৱ ঘটা নাই আৰু খাদ্যৰ অভাৱ নঘটাৰ বাবে আমাৰ কেন্দ্ৰৰ যিখিনি পইচা সেইখিনি আমি বানৰ আগতেই পাওঁ আৰু সেই তাৰ পৰা আমি পইচাখিনি খৰচ কৰি থাকোঁ। সেইকাৰণে আপোনালোকে চাব যে কেন্দ্ৰ চৰকাৰৰ সহায়ৰ বাবে আজি অসম চৰকাৰে আজি দুৰন্ত গতিত আজি বানৰ কামখিনি কৰিব পাৰিছে। হয় বহু মানুহক আমি দিব পৰা নাই। কাইলৈ কেন্দ্ৰৰ পৰা অহা প্ৰতিনিধি দলে বান পৰিস্থিতিৰ ক্ষয় ক্ষতিৰ জৰীপ কৰিব, সেই কথাও ক'লে মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে। অহা কাইলৈ কেন্দ্ৰৰ ইণ্টাৰ মিনিষ্ট্ৰী এটা দল আহিব। গোটেই অঞ্চলটো আজিলৈকে ইমান সোনকালে কিছুমানে ভাবে যে প্ৰধানমন্ত্ৰীজন আহিলে আমি মনৰ সুখ পাওঁ, শান্তি পাওঁ, কিন্তু আচলতে আমাৰ কেন্দ্ৰীয় যিটো ইণ্টাৰ মিনিষ্ট্ৰী বিভিন্ন মিনিষ্ট্ৰীৰ যিটো দল আহিব সেইটো দলেহে আচল এছেছমেণ্টটো কৰি যাব। লক্ষণীয় কথাটো হ'ল বন্যাৰ্তৰ কাষত দিনে ৰাতিয়ে সাহস হৈ থিয় দিছে মন্ত্ৰী বিমল বৰাই। প্ৰতি মুহূৰ্ততে বন্যাৰ্তক সহায় আগবঢ়াই আহিছে মন্ত্ৰী বিমল বৰাই। বিমল বৰাইও ক'লে চৰকাৰে প্ৰতিটো সময়তে বন্যাৰ্তৰ কাষত সাহস হৈ থাকিব। খুব দুখ লগা, কিন্তু আমাৰ হাততো উপায় নাই। যিখিনি কৰিব পৰা যায় আল্টিমেট দিনে ৰাতিয়ে যাতে এতিয়া এই মুহূৰ্তত কোনো কাৰণত খাদ্য বস্তু যাতে নাটনি নহয় তাৰ কাৰণে দিনে ৰাতিয়ে ইয়াত ওচৰতে FCI গোডাউন আছে, তালৈ 2খন জিলালৈ ৰাতি ৰাতি আমি পৰ্যবেক্ষণ কৰোঁ। হঠাৎ অহা বলিয়া বানে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অৰ্থনীতি একেবাৰে থানবান কৰি থৈ গ'ল। এতিয়া চৰকাৰৰ ওপৰতে সকলোখিনি নিৰ্ভৰ কৰিছে। সেই অৰ্থনীতি পুনৰ টনকিয়াল কৰাৰ ক্ষেত্ৰত চৰকাৰে ল'ব লাগিব এক উল্লেখযোগ্য ভূমিকা। নাজিৰাৰ পৰা প্ৰদীপ হাজৰিকাৰ সহযোগত কেমেৰা পাৰ্চন অমিত আৰু মোহনৰ সৈতে ভাস্কৰ জ্যোতি দাস, DY 365।